কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিশ্ব আদিবাসী দিৱস উদযাপন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হাওৰাঘাট আঞ্চলিক সমিতিৰ উদ্যোগত ডকমকা হাওৰাঘাট আৰু বকলীয়া আঞ্চলিক সমিতি তথা হাওৰাঘাটবাসী আদিবাসী ৰাইজৰ সহযোগত উদযাপন কৰা হয় বিশ্ব আদিবাসী দিৱস। বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি আদিবাসীসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বাইক ৰেলী উলিওৱা হয়। আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰুবুল ভূমিজ আৰু কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি পৱন সদনামীয়ে আদিবাসী শান্তি চুক্তিৰ দফাসমূহ 2024 আগে পূৰণ কৰিবলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনায়। অন্যথা 2026 বিধানসভা নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাই বিজেপিক ভোট বৰ্জন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। বকলীয়া ঘাটৰ পৰা পৱন সদনামীৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি 9 আগষ্ট বিশ্ব আদিবাসী দিৱস। গতিকে এই বিশ্ব আদিবাসী দিৱস আমি হাওৰাঘাট, ডকমকা আৰু বকলীয়া আঞ্চলিকৰ দ্বাৰা আমি বাইক ৰেলী উলিওৱা হয়। এই বাইক ৰেলী উলিওৱাৰ কাৰণ এয়েই যে আদিবাসী দীৰ্ঘদিনীয়া দাবী আছে, সেই দাবীখিনি আজিলৈকে সম্পূৰ্ণ হোৱা নাই আৰু সেই দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত আমি বাইক ৰেলী আজি উলিয়াইছিলোঁ। লগতে অসম তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাব বিচাৰোঁ যে আদিবাসীসকলৰ 5টা বিদ্ৰোহী সংগঠন, সেই 5টা বিদ্ৰোহী সংগঠনৰ যিখিনি দাবী আছিল, সেই দাবীখিনি অতি শীঘ্ৰে আখৰে আখৰে পালন কৰি সম্পূৰ্ণ কৰিবৰ বাবে আজি এই আদিবাসী বিশ্ব দিৱসত আমি অসম তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। চাওক, এই আদিবাসীসকলৰ কাৰণে 500, 600, 1000 বুলি নহয়, দিবলৈ যদি আছে আদিবাসীসকলক দিল খুলি দিব লাগে, অন্তৰ খুলি দিব লাগে। আজি এই ললিপপৰ দৰে এই আদিবাসী জনগোষ্ঠীটোক এনেকুৱা ললিপপ দেখুৱাই নিজৰ ব্যক্তিগত স্বাৰ্থ আদায় কৰাৰ কাৰণে, ৰাজনীতিক লাভালাভৰ কাৰণে এই ললিপপ দিবলৈ বন্ধ কৰক। আজি আদিবাসীসকলে সজাগতা হ'ল, নিজৰ ভোটৰ মূল্য বুজিবলৈ বাকী নাই। গতিকে আপোনালোকে এই 2024 আগে যদি আদিবাসীসকলৰ যিখিনি সমস্যা আছে আপোনালোকে কথা দিয়া মতে কথা ৰাখে, তেতিয়া আদিবাসীসকলে আপোনালোকক এনেকাই ভোট দিব নহয়। আমাৰ প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়া কৈছিলে বক চক ফটাই দিব। গতিকে যদিহে আপোনালোকে এই আদিবাসীৰ কিছুমান চুক্তি আছে, সেই চুক্তিখিনি যদি আপোনালোকে সম্পূৰ্ণ নকৰে, তেনেহ'লে আমি সিদ্ধান্ত লৈছোঁ, কেন্দ্ৰীয় হিচাপে হওক, জিলা ভিত্তি হিচাপে হওক, আমাৰ আদিবাসী অধ্যুষিত এলেকাত আদিবাসীসকলে চবেই আমালোকক গাঁৱৰ পৰা যোগাযোগ কৰি আছে। এইবাৰ আদিবাসীসকলে বিজেপিক বৰ্জন কৰাৰ সিদ্ধান্ত ল'ব লাগে বুলি আমালোকক ফোনৰ যুগতে হওক বা আমাক লগ পালেও আমালোকক অৱগত কৰি আছে। গতিকে আমি বহুত চালোঁ যি ধৰণৰ এখেতে ললিপপ দি এই চৰকাৰখন গঠন কৰি আছে, সেই ললিপপ কথাটো আজি আদিবাসী ৰাইজে বুজিবলৈ বাকী নাই।